হেল্ল' নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আপোনালোকৰ প্ৰিয় চেনেল গ্লোবেল জ্ঞান এছামিছলৈ। গতিকে আহক কোনো সময় নষ্ট নকৰাকৈ আজিৰ আমাৰ প্ৰশ্নসমূহ লৈ লৈছোঁ। ইয়াৰ আগতে এটা কথা জনাই দিওঁ, এইটো ভিডিঅ'ত আমি হিষ্ট্ৰীৰ অৰ্থাৎ ইতিহাসৰ ওপৰত আলোচনা কৰিম আৰু আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষা মূলতঃ এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ বাবে খুবেই গুৰুত্বপূৰ্ণ হ'ব এই ভিডিঅ'টো। আৰু ইয়াত আমি মোগল সাম্ৰাজ্যৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আনিছোঁ। আপোনালোকে এতিয়া বহুতকেইটা ভিডিঅ' আমি ইতিমধ্যে দিলোঁ, আমি ডিছক্ৰিপশ্যনত প্লে'লিষ্ট এড কৰাই দিছোঁ। আপোনালোকে ভিডিঅ'সমূহ নিশ্চয়কৈ চাইছে, যদিহে চোৱা নাই ডিছক্ৰিপশ্যন বাকচত যাই প্লে'লিষ্ট ৱাইজ আপোনালোকে টপিক ৱাইজ ভিডিঅ'সমূহ চাব পাৰিব। আৰু তলতে আপোনালোকে টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপৰ লিংক পাব, য'ত নেকি ফ্ৰীতে ষ্টাডি মেটেৰিয়েল আপোনালোকে লাভ কৰিব। গতিকে আহক অকণো সময় নষ্ট নকৰাকৈ আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? মোগল বংশৰ প্ৰতিষ্ঠাপক আছিলে বাবৰ। মোগল বংশ প্ৰতিষ্ঠা কৰিছিলে বাবৰে। ইয়াৰ আগতে আমি এটা সূত্ৰ আপোনালোকক জনাই দিছিলোঁ, বাবাৰ, হৈল, আবাৰ, জৰ, চাৰ্ল, ওচুদে। যদিহে আপোনালোকে ভিডিঅ'টো চাইছে কমেণ্ট বক্সত জনাওকচোন, আমি এক ছেকেণ্ডত জাষ্ট জনাই দি আছোঁ। বাবাৰ মানে হৈছে বাবাৰ, হৈল হুমায়ুন, আবাৰ আকবৰ, জৰ জাহাংগীৰ, চাৰ্ল শ্বাহজাহান, ওচুদে ঔৰংগজেব। যদিহে আপোনালোকে আগৰ ভিডিঅ'সমূহ চোৱা নাই তাত গৈ চাব। অৰ্থাৎ একেবাৰে প্ৰথমৰ পৰা শেষলৈকে মোগল সাম্ৰাজ্যৰ ৰজাসমূহৰ নাম ইয়াতে উল্লেখ কৰা হৈছে। এই সূত্ৰটো মনত ৰাখিব, বাবাৰ, হৈল, আবাৰ, জৰ, চাৰ্ল, ওচুদে। ঠিক আছে, গতিকে মোগল বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে? সেয়া হৈছে বাবৰ। দ্বিতীয়টো প্ৰশ্ন, বাবৰৰ প্ৰকৃত নাম কি আছিলে? বাবৰৰ প্ৰকৃত নাম আছিলে জাহিৰুদ্দিন মুহম্মদ। বাবৰৰ প্ৰকৃত নাম জাহিৰুদ্দিন মুহম্মদ। তৃতীয়টো প্ৰশ্নলৈ লৈছোঁ, তাৰ আগতে জনাই দিছোঁ 1526 চনত বাবৰে পোনপ্ৰথমে ভাৰতত প্ৰৱেশ কৰি মোগল সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰিছিল। কিমান চনত? 1526। সেই সময়ত ইব্ৰাহিম লোডি ভাৰতত শাসন কৰি আছিল আৰু বাবৰক ভাৰতত প্ৰৱেশত বাধা দিয়াৰ বাবে ইব্ৰাহিম লোডি আৰু বাবৰৰ মাজত প্ৰথম কি যুদ্ধ হৈছিল? পানীপথৰ যুদ্ধ। গতিকে প্ৰশ্ন আহিব পাৰে, পানীপথৰ প্ৰথম যুদ্ধ কাৰ মাজত হৈছিলে? বাবৰ আৰু ইব্ৰাহিম লোডি। ইয়াতে তিনিটা প্ৰশ্ন আপোনালোকে পাই গ'ল এডিচনেল। নেক্সট কুৱেশ্যন, বাবৰনামা গ্ৰন্থখনৰ লিখক কোন আছিলে? বাবৰনামা গ্ৰন্থখনৰ লিখক, ইয়াৰ উত্তৰটো দিয়ক। বাবৰনামা, গতিকে আৰু চাব নালাগে, ইয়ে আৰু বাবৰ। ঠিক আছে, বাবৰনামা গ্ৰন্থখনৰ লিখক বাবৰ। নেক্সট কুৱেশ্যন প্লিজ। 4 নম্বৰ প্ৰশ্ন। এতিয়া চাওক, বাবৰনামা এখন আত্মজীৱনীমূলক গ্ৰন্থ। ইয়াত তুজুক-ই-বাবৰী বুলিও জনা যায়। কি? তুজুক-ই-বাবৰী। এইখন চাংগাটাই টাৰ্কি ভাষাত লিখা হৈছিল, যিটো বাবৰৰ মাতৃভাষা। গতিকে বাবৰৰ মাতৃভাষা টাৰ্কি ভাষা আছিল আৰু টাৰ্কি ভাষাতে লিখা হৈছিলে। এতিয়া নেক্সট কুৱেশ্যন, বাবৰৰ ৰাজসভাৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞ তানসেনৰ প্ৰকৃত নাম কি আছিলে? তানসেনৰ প্ৰকৃত নাম পাণ্ডে চাহাব, ৰামতনু পাণ্ডে। ঠিক আছে, তেনেকৈ মনত ৰাখিলে হ'ল আৰু। বাবৰৰ ৰাজসভাৰ সৰ্বশ্ৰেষ্ঠ সংগীতজ্ঞ তানসেনৰ প্ৰকৃত নাম পাণ্ডে চাহাব বুলি মনত ৰাখিলে হ'ল, ৰামাতনু পাণ্ডে। ঠিক আছে, নেক্সট কুৱেশ্যন, হুমায়ুৰ সমাধিস্থল ক'ত অৱস্থিত? এইটো জানেই সকলোৱে, হুমায়ুৰ সমাধিস্থল আমাৰ কেপিটেল চিটি ক'ত? দিল্লীত অৱস্থিত। হুমায়ুৰ সমাধিস্থল ক'ত অৱস্থিত? দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, 6 নম্বৰ প্ৰশ্ন। ইয়াৰ আগতে আৰু এটা ইনফৰ্মেশ্যন জনাই দি আছোঁ, হুমায়ুৰ সমাধিস্থল মকবৰা-ই হুমায়ুন, যিটো পাৰ্চী ভাষাত লিখা হৈছিলে, ভাৰতৰ দিল্লীত অৱস্থিত। মোগল সম্ৰাট মিৰ্জা নাছিৰ আল দিন মহম্মদৰ সমাধি। হুমায়ুৰ সমাধি পাৰ্চী ভাষাত মকবৰা-ই হুমায়ুন হৈছে ভাৰতৰ দিল্লীত অৱস্থিত মোগল সম্ৰাট মিৰ্জা নাছিৰ আল দিন মহম্মদৰ সমাধি। এতিয়া 1558 চনত হুমায়ুৰ প্ৰথম পত্নী আৰু মুখ্য পত্নী সম্ৰাজ্ঞী বেগা বেগমে তেওঁৰ পৃষ্ঠপোষকতাৰ নিৰ্দেশ দিছিলে আৰু এই সমাধি ডিজাইন কৰিছিলে মিৰাক মিৰ্জা গিয়াছ আৰু তেওঁৰ পুত্ৰ শ্বাহিদ মহম্মদে। এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় বাৰু, ইয়াৰ ওপৰত বিশেষ প্ৰশ্ন নাহে, কিন্তু এইটো প্ৰশ্ন খুব গুৰুত্বপূৰ্ণ।
আগ্ৰা ফৰ্ট ইয়াৰ ওপৰত প্ৰশ্ন ইতিমধ্যে এটা পৰীক্ষাত আহি গৈছিলে মনত পৰা নাই এতিয়া আগ্ৰা ফৰ্ট কোনে নিৰ্মাণ কৰাইছিলে আগ্ৰা ফৰ্ট নিৰ্মাণ কৰাইছিলে কওকচোন কওক আগ্ৰা ফৰ্টটো কোনে নিৰ্মাণ কৰাইছিলে আগ্ৰা ফৰ্ট নিৰ্মাণ কৰাইছিলে আকবৰে আগ্ৰা ফৰ্ট কোনে নিৰ্মাণ কৰাইছিলে আগ্ৰা ফৰ্ট নিৰ্মাণ কৰাইছিলে আকবৰে নেক্সট কুৱেশ্যন এতিয়া এইখিনি অকণমান ইম্পৰ্টেণ্ট এই বস্তুখিনি মন দি শুনিব আগৰখিনি ইমান ইম্পৰ্টেণ্ট নাছিলে কিন্তু আগ্ৰা ফৰ্টৰ উপৰিও জামা মছজিদ যোধবৈ মহল পঞ্চমহল দিৱানে আম দিৱানে খাস জ্যোতিষ মহল শেখ সেলিম চিট্টিৰ সমাধি বুলন্দৰ দৰৱাজা আদি কেইবাটাও দুৰ্গ আৰু কীৰ্তিচিহ্ন নিৰ্মাণ কৰাইছিল আকবৰে ইয়াতে মানে মূলতঃ এইটোৰ ওপৰত দিৱানে আম আৰু দিৱানে খাস আকবৰে নিৰ্মাণ কৰিছিল এইটো ওপৰত প্ৰশ্ন আহিব পাৰে লগতে জামা মছজিদ আহিব পাৰে এই তিনিটা অকণমান গুৰুত্বপূৰ্ণ এইকেইটাৰ ভিতৰত তাৰ উপৰিও তেওঁ এজন মহান সুফি সাধু শেখ সেলিম চিট্টিৰ সন্মানত ফাতেহপুৰ চিক্ৰী চহৰ প্ৰতিষ্ঠা কৰিছিল এইখিনি অকণমান ইম্পৰ্টেণ্ট এইটোতকে আগৰটোতকে ওকে নেক্সট কুৱেশ্যন এইটো ইম্পৰ্টেণ্ট মোগল শাসনৰ কালত ভাৰতত কোন দুবিধ সামগ্ৰীৰ প্ৰচলন বেছি আছিলে মোগলৰ শাসন কালত ভাৰতত কোন দুবিধ খেতিৰ প্ৰচলন বেছি আছিলে বুলি সুধিছে কওকচোন কওক কি হ'ব পাৰে মোগলৰ শাসন কালত ভাৰতৰ কোন দুবিধ খেতিৰ প্ৰচলন বেছি আছিলে কওক কি ধপাত আৰু কি মাকৈ সো গ নম্বৰটো আমাৰ ইয়াতে কাৰেক্ট এনসাৰ ধপাত আৰু মাকৈ নেক্সট 8 নম্বৰ কোনজন মোগল সম্ৰাটে মোগল ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰিছিল কোনজন মোগল সম্ৰাটে মোগলৰ যি ৰাজধানী হেয়া আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিলে কওকচোন কওক ইয়াৰে কাৰেক্ট এনসাৰ কি হ'ব শাহজাহান কোনজন মোগল সম্ৰাটে মোগলৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছে সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব শাহজাহান নেক্সট কুৱেশ্যন লগতে আৰু এটা এডিশনাল ইনফৰমেশ্যন 1526 চনত আগ্ৰাক মোগল সাম্ৰাজ্যৰ ৰাজধানী হিচাপে ঘোষণা কৰা প্ৰথম মোগল সম্ৰাট আছিলে কোন আকবৰ এটো অকণমান ইম্পৰ্টেণ্ট মন দিব আৰু 1638 চনত মোগল সাম্ৰাজ্যৰ ৰাজধানী শাহজাহানে আগ্ৰাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰিছিল মোগল সাম্ৰাজ্যৰ যি ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ কিমান চনত স্থানান্তৰিত কৰা হৈছিল আৰু কোনে স্থানান্তৰিত কৰিছিলে হেতু বেছি ইম্পৰ্টেণ্ট শাহজাহানে ওকে নেক্সট কুৱেশ্যন এইখিনি যদি প্ৰয়োজন হয় এটা স্ক্ৰিনশ্বট লৈ ল'ব পাৰে এইখিনি দৰকাৰী যেহেতু ওকে নেক্সট কুৱেশ্যন মোগল শাসনকালত বিত্তমন্ত্ৰীক কি বুলি জনা গৈছিল বিত্তমন্ত্ৰী যে এতিয়া আমি বৰ্তমানৰ বিত্তমন্ত্ৰী কোন কওকচোন কওক সকলে ইয়াৰ উত্তৰটো দিয়ক ভাৰতবৰ্ষৰ বৰ্তমানৰ বিত্তমন্ত্ৰী গৰাকীৰ নাম এতিয়া মোগল শাসনকালত বিত্তমন্ত্ৰীক কি নামেৰে জনা গৈছিল দিৱান আগৰ পুৰণা সিনেমাবোৰ চালে দিৱান এটা পোষ্ট আছিলে নহয় ধনী মানুহবোৰৰ দিৱান সাহাব হিচাপ নিকাশ কৰিছিল সো মোগল শাসনকালত বিত্তমন্ত্ৰীক দিৱান বুলি জনা গৈছিল নেক্সট কুৱেশ্যন কোন গৰাকী মোগল সম্ৰাটে বীণাবাদন কৰিছিল সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব ঔৰংগজেব কোন গৰাকী মোগল সম্ৰাটে বীণাবাদন কৰিছিল হেয়া হ'ব ঔৰংগজেব 11 নম্বৰ প্ৰশ্ন কোন গৰাকী মোগল সম্ৰাটক আলমগীৰ আৰু জিন্দাপীৰ বুলি জনা গৈছিল কোন গৰাকী মোগল সম্ৰাটক আলমগীৰ আৰু জিন্দাপীৰ বুলি জনা গৈছিল হেয়া হ'ব ঔৰংগজেব কোন গৰাকী মোগল সম্ৰাটক আলমগীৰ আৰু জিন্দাপীৰ বুলি জনা গৈছিল ঔৰংগজেব নেক্সট কুৱেশ্যন কনৌজৰ যুদ্ধ কেতিয়া হৈছিল এটো ইম্পৰ্টেণ্ট হিষ্ট্ৰীৰ ওপৰত এইটো প্ৰশ্ন খুব আহি থাকে কনৌজৰ যুদ্ধ কিমান চনত হৈছিল ইয়াৰে কাৰেক্ট এনসাৰ হ'ব 1540 নেক্সট কুৱেশ্যন
ভাৰতৰ উত্তৰ প্ৰদেশৰ কনৌজত 1540 চনৰ 17 মে'ত শ্বেৰশ্বাহ ছুৰী আৰু হুমায়ুৰ মাজত এই যুদ্ধ হৈছিল। এই যুদ্ধক বিলগ্ৰামৰ যুদ্ধ বুলিও জনা যায়, য'ত হুমায়ু পৰাজিত হৈছিল। এইখিনি খুব ইম্পৰ্টেণ্ট। এইখিনি আপোনালোকে যদি নোটছ বনাই স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰে। হিষ্ট্ৰীৰ ক্ষেত্ৰত এইখিনি খুব ইম্পৰ্টেণ্ট হয়। নেক্সট 13 নম্বৰ প্ৰশ্ন, 13 নম্বৰ প্ৰশ্ন, মোগল সাম্ৰাজ্যৰ সোণালী যুগ বুলি কোনজন মোগল সম্ৰাটৰ শাসনকালক জনা যায়? মোগল স্থাপত্যৰ সোণালী যুগ, ইয়াতে মোগল স্থাপত্যৰ ক্ষেত্ৰত সুধিছে। মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোনজন মোগল সম্ৰাটৰ শাসনকালক জনা যায়? সেয়া হ'ব শ্বাহজাহান। মোগল স্থাপত্যৰ সোণালী যুগ বুলি কোনজন মোগল সম্ৰাটৰ শাসনকালক জনা যায়? শ্বাহজাহান। চাওক, আপোনালোকে টপিক ৱাইজ পঢ়িলে কি হয়, এতিয়া আপোনালোকে গম পালে যে মোগল সাম্ৰাজ্যৰ ওপৰত, এইটো ভিডিঅ' চোৱাৰ পিছত গম পালে যে থুলমূলকৈ মোগল সাম্ৰাজ্যৰ ওপৰত যিকোনো প্ৰশ্ন পঢ়িলে আপোনালোকে উত্তৰ দিব পাৰিব। গতিকে নেক্সট আৰু এটা টপিকত তেতিয়া আগুৱাই যাব পাৰিব। 14 নম্বৰ প্ৰশ্ন, কোনজন মোগল সম্ৰাটে ভাৰতত প্ৰথম বাৰুদৰ ব্যৱহাৰ কৰিছিল? ভাৰতত প্ৰথম বাৰুদৰ ব্যৱহাৰ কৰিছিল কোনে? বাবৰে। যুদ্ধ বিগ্ৰহবোৰ বেছিকৈ বাবৰে লৈ আনিছিল নেকি, নাজানো বাৰু। কোনজন মোগল সম্ৰাটে ভাৰতত প্ৰথম বাৰুদৰ ব্যৱহাৰ কৰিছিল? সেইজন হ'ল বাবৰ। নেক্সট 15 নম্বৰ প্ৰশ্ন, কোনগৰাকী মোগল সম্ৰাটে মনসবদাৰী প্ৰথাৰ প্ৰৱৰ্তন কৰাইছিল? মনসবদাৰী প্ৰথা প্ৰৱৰ্তন কোনে কৰিছিল প্ৰথমে? মোগল সম্ৰাট, সেয়া হ'ব আকবৰ। তো ইয়াতে প্ৰশ্ন আছিলে কোনগৰাকী মোগল সম্ৰাটে মনসবদাৰী প্ৰথাৰ প্ৰৱৰ্তন কৰিছিলে? ইয়াৰে আমাৰ কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ, আকবৰ। নেক্সট কুৱেশ্যন, এইখিনিত অকণমান মন দিব। 1571 চনত মোগল সাম্ৰাজ্যত আকবৰে মনসবদাৰী প্ৰথাৰ প্ৰৱৰ্তন কৰিছিল। কোনে প্ৰথমে কৰিছিল? আকবৰে। মনসব শব্দৰ আৰবী মূলৰ যিটো শব্দৰ অৰ্থ পদ বা পদবী, এই প্ৰথা আছিল চৰকাৰী বিষয়াসকলক ৰেংকিং কৰাৰ ব্যৱস্থা আৰু তেওঁলোকৰ অসামৰিক আৰু সামৰিক কৰ্তব্য নিৰ্ধাৰণ কৰাৰ লগতে তেওঁলোকৰ সংখ্যা গণনা কৰা পদ্ধতি। সেয়া হৈছে মনসবদাৰী পদ্ধতি। চৰকাৰী বিষয়াসকলৰ ৰেংকিং কৰাৰ ব্যৱস্থা, পদবীৰ যিটো ৰেংকিং ছিষ্টেম থাকে, এজনৰ ওপৰত এজন যি পদবীৰ ছিষ্টেম আছে, ঠিক তেনেদৰে সেই পদ্ধতিটোৱে হৈছে মনসবদাৰী প্ৰথা আৰু তেওঁলোকৰ অসামৰিক আৰু সামৰিক কৰ্তব্য নিৰ্ধাৰণ কৰাৰ লগতে তেওঁলোকৰ সংখ্যা গণনা কৰাৰ পদ্ধতিটোৱে আছিলে মনসবদাৰী পদ্ধতি। মনসব শব্দৰ আৰবী অৰ্থ, ইয়াৰ যিটো মানে মিনিং হয় সেয়া হৈছে পদবী বা পদ। এইখিনি ইম্পৰ্টেণ্ট, আপোনালোকক লাগিলে এটা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিব। 16 নম্বৰ প্ৰশ্ন, ৰামায়ণ পাৰ্চীলৈ অনুবাদ কৰা ব্যক্তিগৰাকী কোন আছিল? ৰামায়ণ পাৰ্চীলৈ অনুবাদ কৰা ব্যক্তিগৰাকী আছিলে আবুল ফজল। ৰামায়ণ পাৰ্চীলৈ অনুবাদ কৰা ব্যক্তিগৰাকী হ'ল আবুল ফজল। নেক্সট 17 নম্বৰ প্ৰশ্ন, হুমায়ুনামা কোনে ৰচনা কৰিছিলে? 17 নম্বৰ প্ৰশ্নত আছে ইয়াতে আমাৰ হুমায়ুনামা কোনে ৰচনা কৰিছিলে? গুলবদন বেগম। মই ভাবোঁ এইটো ভিডিঅ'ত আমি আৰু মোগল সাম্ৰাজ্যৰ ওপৰত বিশেষ প্ৰশ্ন ৰখা নাই, বাকী প্ৰায়বোৰ ইম্পৰ্টেণ্ট প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যনৰ পৰা কালেক্ট কৰি আমি এই ভিডিঅ'টোত আনিছোঁ। আপোনালোকে ভিডিঅ'টো কেনেকুৱা পালে আৰু নেক্সট কেনেকুৱা টপিক ৱাইজ লাগে নে কি লাগে আপোনালোকে কমেণ্ট বক্সত জনাওক। আপোনালোকে যেনেকুৱা ধৰণৰ আইডিয়া দিব, ভাল আইডিয়াবোৰ আমি গ্ৰহণ কৰিম। এতিয়া নেক্সট যি নহওক কুৱেশ্যনটো আকৌ এবাৰ কৈ দিছোঁ। হুমায়ুনামা কোনে ৰচনা কৰিছিলে? গুলবদন বেগমে। হুমায়ুৰ ভণ্টি বা ভগ্নী মাত্ৰ 8 বছৰ বয়সতে এই হুমায়ুনামাখন ৰচনা কৰিছিল। কোনে? গুলবদন বেগম। আৰু গুলবদন বেগম হুমায়ুৰ ভনীয়েক আছিল আৰু 8 বছৰ বয়সতে তেওঁ হুমায়ুনামাখন ৰচনা কৰিছিলে। হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিল? কওক, এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন। হালদিঘাটৰ যুদ্ধ আহে পৰীক্ষাত। এইখিনিতে আৰু এটা কথা জনাই থৈ দিওঁ যে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই কিন্তু কি কৰে, 95% ভিউৱাৰ্ছে আমাৰ ভিডিঅ'সমূহ চাই আছে কিন্তু তেওঁলোকে নাজানো কিয় চেনেলটো ছাবস্ক্ৰাইব নকৰে। আপোনালোকক এটা বিনম্ৰ অনুৰোধ, যদিহে আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই অন্ততঃ চেনেলটো ছাবস্ক্ৰাইব কৰি
আমাৰ ভিডিঅ' লিংকবোৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব। চাওক আমি হাই কোৱালিটি কণ্টেণ্ট সম্পূৰ্ণ বিনামূলীয়াকৈ দিব আপোনালোকক বিচাৰি আছোঁ, য'ত নেকি আমি ফ্ৰীতে টেলিগ্ৰাম হোৱাটছআপ গ্ৰুপসমূহত আমি আপোনালোকৰ বাবে ষ্টাডি মেটেৰিয়েলো প্ৰভাইড কৰি আছোঁ, যিটো নেকি আন চেনেলবোৰে 199 299 আপোনালোকৰ পৰা লৈ আছে। সেইখিনি সময়তে আমি ফ্ৰীতে হাই কোৱালিটি কণ্টেণ্ট দিবলৈ চেষ্টা কৰি আছোঁ। কেৱল আপোনালোকে অকণমান ছাপৰ্ট আমাক দেখুৱাব লাগে। যি নহওক কুৱেশ্যনটোলৈ আহিছোঁ। হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? হালদিঘাটৰ যুদ্ধ হৈছিলে 1576 1576 চনত। হালদিঘাটৰ যুদ্ধ কেতিয়া হৈছিলে? 1576 চনত। নেক্সট কুৱেশ্যন, 1576 চনৰ 18 জুনত মেৱাৰৰ ৰাণা মহাৰাণা প্ৰতাপ আৰু মোগল সম্ৰাট আকবৰৰ সৈন্যৰ মাজত অম্বৰৰ প্ৰথম মানসিংহৰ নেতৃত্বত হালদিঘাটৰ যুদ্ধ সংঘটিত হৈছিল। ৰাজস্থানৰ উদয়পুৰৰ মোহনলাল সুখাদিয়া বিশ্ববিদ্যালয়ত তথ্য অনুযায়ী আকবৰে হালদিঘাটৰ যুদ্ধত জয়ী হৈছিলে। আনহাতে বহু ইতিহাসবিদে ইয়াৰ বিৰোধিতাও কৰে। তেওঁলোকৰ মতে হালদিঘাটৰ যুদ্ধত মহাৰাণা প্ৰতাপে জয়ী হোৱা বুলি প্ৰমাণ পোৱা গৈছে। চাওক হিষ্ট্ৰীত কিছুমান কিবা থাকে, কোনোবা হিষ্ট্ৰিয়ানে যদি কিবা এষাৰ কৈছে আন হিষ্ট্ৰিয়ানে সেই কথাখিনি মানি নলয় কেতিয়াবা, গতিকে ইয়াৰে সঠিক উত্তৰ পোৱা অকণমান দিগদাৰী হয়। যি কি নহওক আপোনালোকে যদি তথ্যখিনি পঢ়িছে আগতে সেয়া কমেণ্ট বক্সত জনাব পাৰে। লগতে এইখিনি তথ্য আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ পিছত নোটছৰ লগত মিলাই চাই পঢ়িব পাৰে। বাকী একেবাৰে খেলি মেলি থকা প্ৰশ্নসমূহ সচৰাচৰ পৰীক্ষাত নাহে। ইয়াতে এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, কোনগৰাকী মোগল সম্ৰাটে অমৃতসৰৰ যি গল্ডেন টেম্পল আছে, আপোনালোকে সকলোৱে নাম শুনিছে, বহুতে চাগে গৈছেও, কোনগৰাকী মোগল সম্ৰাটে অমৃতসৰৰ গল্ডেন টেম্পলৰ বাবে ভূমিদান কৰিছিল? কওকচোন কওক, গল্ডেন টেম্পলৰ বাবে কোনে ভূমিদান কৰিছিল? সেয়া হৈছে আকবৰে। মোগল সাম্ৰাজ্যৰ ৰজাসকলৰ মাজত আকবৰ অকণমান ছেকুলাৰ আছিলে, অৰ্থাৎ ধৰ্ম নিৰপেক্ষ আছিলে। কোনগৰাকী মোগল সম্ৰাটে অমৃতসৰৰ গল্ডেন টেম্পলৰ বাবে ভূমিদান কৰিছিলে? সেইজন আছিলে আকবৰ। নেক্সট কুৱেশ্যন, ইয়াৰে উত্তৰটো কওকচোন কওক, কোনগৰাকী মোগল সম্ৰাটে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল? ময়ূৰ সিংহাসন কোনে নিৰ্মাণ কৰিছিল? আকবৰে না শ্বেৰশ্বাহ ছুৰীয়ে নে শ্বাহজাহানে নে ঔৰংগজেবে? কওকচোন কওক, ইয়াৰে শুদ্ধটোত আপোনালোকে দিয়ক। কোনগৰাকী মোগল সম্ৰাটে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল? ইয়াৰে উত্তৰটো আপোনালোকে দিয়ক, কমেণ্ট বক্সত দিয়ক। আৰু লগতে অসমৰ কোনখন ডিষ্ট্ৰিক্টৰ পৰা বা কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে জনাবলৈ নাপাহৰিব। ইয়াৰ উত্তৰটো দিয়ক, কোনগৰাকী মোগল সম্ৰাটে ময়ূৰ সিংহাসন নিৰ্মাণ কৰিছিল? অপশ্যন কত আছে আকবৰ, খত শ্বেৰশ্বাহ ছুৰী, গত শ্বাহজাহান আৰু ঘত ঔৰংগজেব। ইয়াৰ উত্তৰটো প্ৰত্যেকেই কমেণ্ট বক্সত দিয়ক। যিসকলে শুদ্ধ উত্তৰটো দিব আমি কমেণ্টত হাৰ্ট দি দিম, যাতে বাকীসকলে শুদ্ধ উত্তৰটো পাই যায়। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। জয় অসম।